তোমালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো সকলোৱে কমন কুৱেশ্যন আকৌ বিচাৰি মোক কমেন্ট দি আছিল সেইটো কাৰণে মই এই ভিডিঅ'টো বনাই আছো আকৌ এবাৰ এটো ইনফৰমেশন দিবলৈ যে সোশ্যাল সায়েন্সৰ কমন কুৱেশ্যন মই অলৰেডি তোমালোকক দি থৈছো আৰু গোটেই চেপ্টাৰখিনি ধুনীয়াকৈ দিয়া আছে মই তোমালোকক একবাৰ দেখাই দিছো কোৰ পৰা পাবা আৰু এইখিনি কুৱেশ্যন মই এনে দি দিয়া নাই মই নিজে সোশ্যাল সায়েন্সত 97 মাৰ্কস পাবলৈ সক্ষম হৈছিল প্লাস মই কুৱেশ্যন কমন বিলাক যিমান বিলাক চাই পেলাই দিও আহিব বুলি হেখিনি তোমালোকক মই টেষ্ট পেপাৰ এনালাইসিস প্লাস 20 বছৰ কুৱেশ্যন এনসাৰ প্ৰেক্টিস কৰি পেলাই তোমালোকক মই আগবঢ়াও গতিকে এতিয়া যদি মই কমন কুৱেশ্যন খিনি কথা মই তোমালোকক ক'বলৈ যাওঁ যে তোমালোকে ক'ত পাবা এই কুৱেশ্যন খিনি তোমালোকে ক'ত পাবা ঠিক আছে তো মই তোমালোকক একবাৰ দেখাই দিছো ধুনীয়াকৈ এটা মই তোমালোকক দেখাই দিছো তোমালোকে এই কমন কুৱেশ্যন খিনি আমাৰ ম্যাথছ এণ্ড ফিজিক্স আপ এপটোত পাবা এটো ব্যাকএন্ডৰ হয় এটো তোমালোকক এনেকে নেদেখুৱাই তোমালোকে এপটো খুলিলে ইয়াতকে ধুনীয়াকৈ পাবা মানে গোটেইখিনি বস্তু মই ইয়াত দেখাই দিছো কাৰণ মোৰ সাইডত এনেকে ওপেন হয় পাবৰ কাৰণে ম্যাথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰিবা ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব তাৰপিছত তাত ৰেজিষ্টাৰ কৰিবা কোনবাই যদি ৰেজিষ্টাৰ কৰিব নাজানা মই এটা ভিডিও দি থম কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে সেই ভিডিওটো চাই লবা আৰু এই যেটো কোৰ্স এটো প্ৰাইসটো হল 50 रुपीस ৰাখিছো যাতে সকলোৱে কিনিব পাৰে আৰু অলৰেডি ইয়াত 303 জন ষ্টুডেন্টে এনৰোল হৈ আছে এতিয়ালৈকে আৰু হয়তো ষ্টুডেন্টে হ'ব আহিব পৰীক্ষা দিয়াৰ পৰা আৰু এই সোশ্যাল সায়েন্সৰ কোৰ্সটোত কি আছে মই একবাৰ তোমালোকক দেখাই দিও কন্টেন্টত মই যদি যাও এটা লাইভ ক্লাস আছে আমি ডিসকাস কৰিছিলো সকলোৰ লগত তাৰ পিছত আমি সোশ্যাল সায়েন্সৰ ইম্পৰ্টেন্ট কি আছে এয়াৰ এণ্ড ইভেন্ট কাৰণ প্ৰত্যেকটো সন হিষ্ট্ৰি আমাৰ ইম্পৰ্টেন্ট হয় হেতু ধুনীয়াকৈ লিখা আছে তাৰপিছত অল এয়াৰ এণ্ড ইভেন্টস ফ্ৰম তাৰপিছত এমসিকিউ ইম্পৰ্টেন্ট এমসিকিউ আছে সো ইয়াত কি আছে মই ওপৰৰ পৰা দেখাই দিছো দুইটা মিডিয়ামতে আছে দেখিছা ইংলিশ আৰু অসমীয়া দুইটা মিডিয়ামৰ কাৰণে আছে তাৰপিছত তোমালোকৰ ইম্পৰ্টেন্ট হেডকোয়াৰ্টাৰ ফুল ফৰ্ম এমসিকিউ কাৰণে ইম্পৰ্টেন্ট এবিলাক মোস্টলি ইম্পৰ্টেন্ট এমসিকিউ তো অলৰেডি আছে তাৰ পিছত এখিনিও আছে ইম্পৰ্টেন্ট ডেন্সেস সেন্টেন্স বুকস তাৰপিছত পিডিএফ আকাৰে আছে তাৰ পিছত তাৰ উপৰি হিষ্ট্ৰি কাৰণে এক্সট্ৰা ইম্পৰ্টেন্ট কুৱেশ্যন একেটা লং কুৱেশ্যন হয় জিওগ্ৰাফিৰ লং কুৱেশ্যন এক্সট্ৰা আৰু ইকোনমিক্স পলিটিক্যাল সায়েন্সৰ লং কুৱেশ্যন এক্সট্ৰা মই দেখাই দিছো এখিনি হল হিষ্ট্ৰিৰ কাৰণে দুইটা মিডিয়ামতে তোমালোকে পাবা এখিনি জিওগ্ৰাফিৰ কাৰণে দুইটা মিডিয়ামতে আছে ধুনীয়াকৈ ডাউনলোড কৰি ললে হল তাৰপিছত এখিনি ইকোনমি পলিটিক্যাল সায়েন্সৰ কাৰণে দুইটা মিডিয়ামতে ডাউনলোড কৰিবৰ কাৰণে তোমালোকে আমাৰ ম্যাথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰি তাতে তোমালোকে ষ্টৰত যাবা ষ্টৰ অপচন আহিব তাতে ক্লিক কৰি তোমালোকে কোৰ্সটোত চাবা ষ্টৰত গৈ কোৰ্সত চাবা সোশ্যাল সায়েন্সৰ কোৰ্স যোনটো থাকিব হেতুত বাই কৰিব 50 रुपीस আহিব কোনবাই যদি বাই কৰিব নোৱাৰা মানে জেনাৰেলি ষ্টুডেন্টে দুটা ডাউট খুদে যে মোৰ মোবাইলত গুগল পে নাই মই কেনেকৈ কৰিম মোক স্কেনাৰ খুদে এই এপটোত মানে স্কেনাৰ দিয়াৰ ফেসিলিটি উপলব্ধ নহয় মোৰ স্কেনাৰ যদি তোমালোকে পেমেন্ট কৰা তোমালোকে নাপাবা মানে কোৰ্সটো তো কাৰণ ইয়াত গৈ পেমেন্ট কৰিলেহে হেতু আহে হেতু তেনেকুৱা সিস্টেম বনোৱা আছে মোক স্কেনাৰ দিলে মানে মই নিজেও এড কৰিব নোৱাৰো হেনেকুৱা হয় কাৰণ মই যেটো কোম্পানীৰ লগত বনাইছো হেতে হেনেকুৱা ৰেজিষ্ট্ৰেচন ৰাখিছে তাৰ কাৰণে কি কৰিবা তোমালোকে যেটা বাই কৰিব যাবা অপচন আহিব ঠিক আছে বাই কৰিবা তাতে ইউপিআই আইডি অপচন আহিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ঘৰত যদি তোমালোকৰ দেউতা বা মাৰ ডেবিট কাৰ্ড মানে এটিএম কাৰ্ড আছে তাত তোমালোকে এটিএম কাৰ্ড নাম্বাৰ দি পেলাই ওটিপি আহিব দি পেলাই তোমালোকে ল'ব পাৰা হেতু অপচন ডেবিট কাৰ্ডত মাৰিবা এটিএম কাৰ্ড দিবলৈ ডেবিট কাৰ্ড অপচনটো বা ক্ৰেডিট কাৰ্ড আছে যদি ক্ৰেডিট কাৰ্ড কাৰোবাৰ যদি নিজৰ মোবাইলত গুগল পে আছে তেনেহলে তো বেষ্ট অপচন আহিয়ে যাব ইউপিআই পৰা সেকেন্ড কথা কাৰোবাৰ যদি নিজৰ মোবাইলত গুগল পে নাই তোমাৰ মা দেউতাৰ মোবাইলত যদি আছে বা লগৰ কাৰোবাৰ যদি ওচৰৰ কাৰোবাৰ তাত আছে দুটা অপচন থাকিব তুমি সেই মানুহজনৰ ইউপিআই আইডিটো গুগল পেত গলে ইউপিআই আইডি এটা আহে ঠিক আছে মই যদি মোৰ গুগল পেত মই দেখাই দিও একবাৰ ঠিক আছে এক মিনিট ৰখা কোড আহে মই দেখাই আছো ইয়াতে ইউপিআই আইডি এটা হে তলত এই স্ক্যানাৰটো তলতে আহে ঠিক আছে মোৰ জেনেকে এটো সুজিত কুমাৰ নাথ OKICS হেনেকুৱা টাইপত আহে @OKICS তেনে সেই বেলেগ মানুহজনৰ ইউপিআই আইডিটো কপি কৰি পেলাই নিজৰ মোবাইলত লবা WhatsAppত লৈ ললে হ'ল তাৰপিছত তোমাৰ এপটোত দি দিবা তাৰপিছত পে কৰিবা তেওঁ তাত ৰিকুৱেষ্ট যাব তেওঁ এপ্ৰুভ কৰাৰ লগে লগে তোমাৰ তাত অটোমেটিক হৈ যাব হেতু প্ৰসেস ইমানখিনি যদি কৰিব নোৱাৰা কি কৰিবা ম্যাথছ এণ্ড ফিজিক্স আপ এপটো হে মানুহজনৰ তাত লগইন কৰি লোৱা যাৰ তাত গুগল পে বা ফোন পে আছে তোমাৰ মোবাইল নাম্বাৰ দি লগইন কৰিবা তেওঁৰ মোবাইলত যাৰ তাত আছে তেওঁৰ পৰা পেমেন্ট কৰি দিয়া তোমাৰ মোবাইল নাম্বাৰ দি লগইন কৰিবা হা তেতিয়া তোমাৰ মোবাইল নাম্বাৰত ওটিপি আহি তাত লগইন কৰি লবা পে কৰি দিয়া তাৰপিছত তেওঁৰ মোবাইলত এপটো উৰাই দিয়া কাৰণ তেওঁটো কাম নাই তোমাৰ মোবাইলত আকৌ লগইন কৰি লোৱা তোমাৰ নাম্বাৰ দি অলৰেডি পে কৰা হলে তেওঁৰ নাম্বাৰৰ পৰা
তাৰপিছত তোমাৰ তাত কোৰ্সটো আহি যাব। এইখিনি মই বুজাই দিছো কাৰণ বহুতে এইখিনি কমন ডাউট হয়, তোমালোকে ইয়াৰ পৰা লৈ ল'ব পাৰিবা। ঠিক আছে, থেংক ইউ।